এই গাই যদি আপুনি মিনিমাম ক্লাছ 10 পাস কৰিছে 12 পাস কৰিছে বা আইআইটি কমপ্লিট কৰিছে বা ডিপ্লোমা কৰিছে বা বেচেলাৰ্ছ ডিগ্ৰী আপুনি কৰিছে বা মাষ্টাৰ ডিগ্ৰী আপুনি কৰিছে আৰু জব বিচাৰি আছে দেন এইটো ভিডিঅ' আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে মই যে আলোচনা কৰিম এমছৰ পৰা নটিফিকেশ্যন আহিছে য'ত আপুনি 1484 পোষ্টত এপ্লাই কৰিব পাৰিব য'ত আপোনাৰ মাল্টিপল পোষ্টত আৰু মাল্টিপল ডিপাৰ্টমেণ্ট ৱাইজ পোষ্টসমূহ ডিভাইড কৰি দিয়া আছে যদি আপুনি ইণ্টাৰেষ্টেড হয় এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং ডিটেইলছখিনি আপুনি এইটো ভিডিঅ'ত চিষ্টেমেটিক চেক কৰিব পাৰিব এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং যদি কোনো ধৰণৰ কুৱেশ্যন থাকে ভিডিঅ'টোৰ কমেণ্ট সেকশ্যনত কমেণ্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব যদি আপুনি ইণ্টাৰেষ্টেড দেন আহক দেৰি নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া চাই লওক যিটো নটিফিকেশ্যন আহিছে তাৰে যিটো ৰিকুৱাৰমেণ্ট আছে তাৰ অভাৰভিউখিনি চাই ল'ব অৰ্গেনাইজেশ্যন দি আছে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল চায়েন্স শ্বৰ্ট ফ্ৰম এমছৰ পৰা আহিছে নটিফিকেশ্যনটো এক্সাম যিটো নেম দি আছে কমন ৰিকুৱাৰমেণ্ট এক্সামিনেশ্যন 2026 কাৰণে আহিছে নটিফিকেশ্যনটো টোটেল ভেকেঞ্চি দি আছে 1484 পোষ্টত আপুনি এপ্লাই কৰিব পাৰিব জব যিটো টাইপ দি আছে গ্ৰুপ বি এণ্ড গ্ৰুপ চি য'ত আপোনাৰ নন ফেকাল্টি আপুনি এপ্লাই কৰিব পাৰিব এপ্লিকেশ্যন যিটো মোড দি আছে এইটোত এপ্লাই কৰোঁতে আপুনি অনলাইনত এপ্লিকেশ্যন ফৰ্মটো ছাবমিট কৰিব লাগিব ভেকেঞ্চি ডিটেইলছখিনি চাই ল'ব য'ত আপোনাৰ আপাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে পোষ্ট আছে আপুনি এপ্লাই কৰিব পাৰিব লোৱাৰ ডিভিজন ক্লাৰ্কত এপ্লাই কৰিব পাৰিব জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টত এপ্লাই কৰিব পাৰিব ডাটা এণ্ট্ৰি অপাৰেটৰ পোষ্টত এপ্লাই কৰিব পাৰিব পাৰ্চনেল এছিষ্টেণ্ট পোষ্টত এপ্লাই কৰিব পাৰিব ফাৰ্মাচিষ্ট পোষ্টত এপ্লাই কৰিব পাৰিব ইচিজি টেকনিচিয়ান পোষ্টত এপ্লাই কৰিব পাৰিব ৰেডিঅ'গ্ৰাফাৰৰ পোষ্টত এপ্লাই কৰিব পাৰিব অ'টি টেকনিচিয়ান পোষ্টত এপ্লাই কৰিব পাৰিব লেবৰেটৰী টেকন'লজিষ্ট য'ত আপুনি এপ্লাই কৰিব পাৰিব জুনিয়ৰ ইঞ্জিনিয়াৰ য'ত আপুনি এপ্লাই কৰিব পাৰিব হস্পিটেল এটেণ্ডেন্স য'ত আপুনি এপ্লাই কৰিব পাৰিব লগতে আপুনি মাল্টিটাস্কিং ষ্টাফ পোষ্টত এপ্লাই কৰিব পাৰিব যদি আপুনি ইণ্টাৰেষ্টেড হয় নেক্সট আপুনি এপ্লাই কৰোঁতে ফ'ল' কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি যদি মিনিমাম আপোনাৰ কোৱালিফিকেশ্যনখিনি চেক কৰিব লাগিব য'ত আপুনি এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি দি আছে যদি আপুনি মিনিমাম ক্লাছ 10 পাছ কৰিছে বা 12 পাছ কৰিছে বা আপুনি আইআইটি চাৰ্টিফিকেট হোল্ডাৰ হয় মানে চাৰ্টিফিকেট আপুনি যিকোনো কোৰ্চ কমপ্লিট কৰিছে আইআইটিত ৰিলেটেড ফিল্ডৰ পৰা লগত আপোনাৰ যদি কোনো ধৰণৰ ডিপ্ল'মা আছে আপুনি বেচেলাৰ্ছ ডিগ্ৰী কমপ্লিট কৰিছে বা মাষ্টাৰ ডিগ্ৰী আপুনি কমপ্লিট কৰিছে দেন আপুনি এইটো ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব লগতে আপুনি এপ্লাই কৰোঁতে এজ লিমিটটো ফ'ল' কৰিব লাগিব মিনিমাম যিটো এজ দি আছে 10 ইয়াৰ যদি আপোনাৰ কমপ্লিট হৈছে আপুনি এপ্লাই কাৰণে এলিজিবল হ'ব লগতে যিটো মেক্সিমাম এজ দি আছে 45 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব এজ এ ৰিলেক্সেশ্যনখিনি এপ্লিকেবল হ'ব এজ পাৰ যিটো গভৰ্ণমেণ্ট ৰুলছ আছে সেইটো হিচাপত আৰু এইটো এপ্লিকেবল হ'ব চিলেকশ্যন যিটো প্ৰচেছ দি আছে সেইখিনি আপুনি ফ'ল' কৰিব লাগিব ফাৰ্ষ্টত আপোনাৰ কম্পিউটাৰ বেছড টেষ্ট হ'ব সেইখিনি আপুনি এটেম্প কৰিব নেক্সট আপোনাৰ স্কিল টেষ্ট হ'ব আৰু চব পোষ্টৰ কাৰণে এইটো নহয় কিছুমান পোষ্টৰ ক্ষেত্ৰত আপোনাৰ স্কিল টেষ্টটো মানে এপ্লিকেবল হ'ব নেক্সট আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব আৰু আপোনাৰ যিটো কম্পিউটাৰ বেছড টেষ্ট থাকিব তাতে আপোনাৰ নেগেটিভ মাৰ্কিং থাকিব আপুনি যেতিয়া এক্সাম দিব কেনেকৈ আপুনি এপ্লাই কৰিব ফাৰ্ষ্টত আপুনি এমছৰ যিটো এক্সামিনেশ্যন পৰ্টেল আছে তাতে ভিজিট কৰিব লাগিব নেক্সট আপুনি ওৱান টাইম যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ হয় কমপ্লিট কৰিব লাগিব তাতে আপুনি লগ ইন কৰি কিনে আপোনাৰ যিটো একাডেমিক যিখিনি ডিটেইলছ আছে লগতে আপোনাৰ এপ্লিকেশ্যন ফৰ্মটো আপুনি কেয়াৰফুলি ফিল আপ কৰি দিব লাগিব য'ত ডিটেইলছখিনি আছে ৰিকুৱাৰ সেইখিনি ফিল আপ কৰিব নেক্সট আপুনি আপলোড কৰিব লাগিব ৰিকুৱাৰমেণ্ট ডকুমেণ্টছখিনি নেক্সট আপোনাৰ এপ্লিকেশ্যন যিটো ফি দি আছে কেটেগৰী যিহেতু পে'মেণ্টখিনি ডিভাইড কৰি দি আছে সেইখিনি পে'মেণ্ট আপুনি অনলাইনত ছাবমিট কৰিব লাগিব নেক্সট আপোনাৰ এপ্লিকেশ্যনটো আপুনি ছাবমিট কৰিব ফিউচাৰ ৰেফাৰেঞ্চৰ কাৰণে আপোনাৰ যিটো এপ্লিকেশ্যন একনলেজমেণ্ট ৰিচিপ্ট লগতে আপুনি যিটো পে'মেণ্ট কৰিছিলে পে'মেণ্ট ৰিচিপ্টটো আপুনি প্ৰিণ্ট আউট ৰাখিব ইম্পৰ্টেণ্ট ডেটছখিনি চাই ল'ব অনলাইন এপ্লিকেশ্যন যিটো ষ্টাৰ্ট হৈছে 13 জুন 2026 পৰা আৰু এপ্লাইৰ যিটো লাষ্ট ডেট দি আছে 3 জুলাই 2026 লৈকে লাষ্ট আপুনি আপোনাৰ এপ্লিকেশ্যনটো ছাবমিট কৰিব পাৰিব আৰু এনঅ'চি ছাবমিশ্যনৰ যিটো ডেট মানে যদি আপুনি ক'ৰবাত কাম কৰি আছিলে এপ্লাই কৰোঁতে আপুনি এনঅ'চি ছাবমিট কৰিব লাগিব তাৰে যিটো লাষ্ট ডেট দি আছে আপোনাৰ 8 জুলাই 2026 আপুনি লাষ্ট ছাবমিট কৰিব পাৰিব এপ্লিকেশ্যন ষ্টেটাছটো ৰিলিজ কৰি দিয়া হ'ব 11 জুলাই 2026 এটা আপোনাৰ কম্পিউটাৰ বেছড টেষ্ট মানে এক্সামটো হ'ব এতিয়ালৈকে ফিক্স কৰা নাই 25 to 27 জুলাই মানত হ'ব লাগে যদি আপুনি এপ্লাই কৰি আছে তেনে এইটোৰ কাৰণে আপুনি প্ৰিপাৰেশ্যন কৰি থাকিব ইম্পৰ্টেণ্ট যিখিনি লিংক আছে ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মই প্ৰভাইড কৰি দিম লগতে আপুনি জব এলাৰ্ট এছকে পৰ্টেলত ভিজিট কৰিব পাৰে এইটো ৰিকুৱাৰমেণ্ট ৰিগাৰ্ডিং কোনো ধৰণৰ যদি কুৱেশ্যন থাকে আপুনি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দিব উইদিন 48 আৱাৰ্ছৰ ভিতৰত আপুনি জব এলাৰ্ট এছকে টিমৰ পৰা ৰেছপন্স পাব ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' মই ইমানতে সামৰিছোঁ